কথা মোৰ তিৰি পলাই গৈছে সেইটো আৰু নাহে, সেইটো মই জানো। আৰু এতিয়া মোৰ কথা হ'ল আইনৰ মাধ্যমে মই বিচাৰিছিলো মোৰ বস্তুখিনি যাৱতীয় বস্তুবিলাক মোৰ টকা নগদ 30,000 টকা আৰু দুটা ল'ৰা সন্তান আছে, সেই ল'ৰা সন্তান দুটা আৰু মোৰ বস্তুখিনি মই আইনৰ মাধ্যমে বিচাৰিছিলো, কিন্তু মই এতিয়ালৈকে আইনৰ সহায় পোৱা নাই। তিৰি এতিয়া পলাই গৈছে, সেইটো আৰু বেলেগৰ লগত গৈছে, সেইটো আৰু কেনেকৈ লৈ খাম। মই 2012 চনত বিয়া পাতিছো। সেই মোৰ তিৰি মোবাইলত ফোন মাৰিলে সেই ল'ৰাটো কথা পাতে, ল'ৰাটো মোক মই বেলেগ মোৰ মোবাইলত দি ফাৰ্ষ্টত ফোন মাৰিলে ৰিচিভ কৰা নাই, বেলেগৰ মোবাইল দি ফোন মাৰিছো, সৰু মোবাইল দি। সি কৈছে তোৰ তিৰি মই লৈ আহিছো, তই কি কৰিবি কৰ, দম আছে যদি কিবা কৰিব যদি দম আছে কৰ। মই এনেকুৱা থৈ কিনি গুৱাহাটীত গৈছো। গুৱাহাটীত যোৱাৰ 2-3 দিন পিছতে মোৰ ঘৰৰ পৰা যিমান বস্তু আছিল নগদ 30,000 টকা আছিল মই ঘৰ দিবৰ কাৰণে তাত থৈ গৈছিলো। আৰু আপোনাৰ সোণৰ ৰূপৰ গহনা মোটামুটি 50-60,000 টকা মান হ'ব। আৰু মোৰ ঘৰৰ যিমান যাৱতীয় বস্তু আছে একদম ডেস্কিৰ পৰা কাপোৰৰ পৰা গেছৰ পৰা যিখিনি বস্তু আছে ফেন চেন যিমান আছিল মানে সম্পূৰ্ণ বস্তু সি মাকৰ ঘৰত পলাই লৈ গৈছে। মোটামুটি পৰকীয়া প্ৰেম আছে 2-3 বছৰ আগৰ পৰাই। ফোনত মই বহুতবাৰ ধৰছো, ধৰাৰ পিছত এনেকুৱা গালি চালি দিওঁ বা কেতিয়াবা হয়তো খং চং উঠিলে সিহঁতৰ ঘৰৰ পৰা মানুহ চানুহ মাতিলে আহি কিনি ডাইৰেক্ট ছোৱালীটো লৈ যায়। এনেকুৱা কৰি মই এই মোটামুটি 1-1.5 মাহ মান আগত মই একবাৰ ধৰছিলো, ধৰি কিনি দেৱানী মাতবৰক মই কৈছো যে এনেকুৱা কথা, সি ফোনত পৰকীয়া কৰি আছে, মই দেখা পাওঁ, ভিডিঅ' কল কৰি কথা পাতে। তাৰপিছত সিহঁতক মই ক'লো, সিহঁতক কয় এই তহঁতে যি কৰা কৰ, আমি একো কৰিব নোৱাৰো। তাৰপিছত মই এনেকুৱা থৈ কিনি গুৱাহাটীত গৈছো। গুৱাহাটীত যোৱাৰ 2-3 দিন পিছতে মোৰ ঘৰৰ পৰা যিমান বস্তু আছিল নগদ 30,000 টকা আছিল মই ঘৰ দিবৰ কাৰণে তাত থৈ গৈছিলো। আৰু আপোনাৰ সোণৰ ৰূপৰ গহনা মোটামুটি 50-60,000 টকা মান হ'ব। আৰু মোৰ ঘৰৰ যিমান যাৱতীয় বস্তু আছে একদম ডেস্কিৰ পৰা কাপোৰৰ পৰা গেছৰ পৰা যিখিনি বস্তু আছে ফেন চেন যিমান আছিল মানে সম্পূৰ্ণ বস্তু সি মাকৰ ঘৰত পলাই লৈ গৈছে। আৰু লগত মোৰ দুটা ল'ৰা আছে, এটা 11 বছৰ আৰু এটা 9 বছৰ। সেই দুটা ল'ৰা লৈ তাৰ মাকৰ ঘৰত 1-1.5 মাহ মান আগত থাকাৰ পিছত আৰু আপোনাৰ এইবিলাক ঘটনা। আৰু এটা কথা, তাৰ মাকে সম্পূৰ্ণ জানে। তাৰ মাকে যোৱা 11 তাৰিখত ৰাতিপুৱা মোৰ সৰু ল'ৰাটো দি আৰু সেই যোনটো ল'ৰাৰ লগত পৰকীয়া আছিল সেই ল'ৰাটোৰ লগত মোৰ তিৰিক পলাবৰ কাৰণে তাৰমানে সি সহায় কৰি দিছে, সম্পূৰ্ণ সি জানে। আৰু তাৰপিছত মই এইটো 12 তাৰিখত সন্ধিয়া গম পালো। গম পোৱাৰ পিছত সেই মোৰ তিৰিৰ মোবাইলত ফোন মাৰিলে সেই ল'ৰাটো কথা পাতে, ল'ৰাটো মোক মই বেলেগ মোৰ মোবাইলত দি ফাৰ্ষ্টত ফোন মাৰিলে ৰিচিভ কৰা নাই, বেলেগৰ মোবাইল দি ফোন মাৰিছো, সৰু মোবাইল দি। সি কৈছে তোৰ তিৰি মই লৈ আহিছো, তই কি কৰিবি কৰ, দম আছে যদি কিবা কৰিব যদি দম আছে কৰ। ল'ৰাটো ক'ৰ হয়? মই জানা মতে ল'ৰাটো বৰপেটাৰ হয়। ল'ৰাটো আৰু এই জোৰশিমলী গধূলি বজাৰ আছে মইনাল হক তাৰ ভাগিন বুলি মই জানো ল'ৰাটো। আৰু মোৰ তিৰিটো হ'ল তাৰ ভাগিন, এই দুটাই মানে ভাগিন। সিহঁতৰ ঘৰ হ'ল বৰপেটা ল'ৰাটোৰ, আৰু মোৰ তিৰিৰ ঘৰ হ'ল জোৰশিমলী। কি লৈ গৈছে আপোনাৰ ঘৰৰ পৰা? মোৰ ঘৰৰ পৰা নগদ 30,000 টকা আৰু এই সোণ ৰূপৰ গহনা মোটামুটি আপোনাৰ 50-60,000 টকাৰ মান হ'ব। আৰু ঘৰৰ যিমান বস্তু আছে, এটা সংসাৰ কৰিব গ'লে কিমান বস্তু লাগে আপোনালোকে, ডেস্কিৰ পৰা একদম বাচন বৰ্তনৰ পৰা তাৰপিছত খাট চেয়াৰ সম্পূৰ্ণ বস্তু লৈ গৈছে, গেছ চেছ যিমান আছে। আপুনি গম পালে কেতিয়া? মই গম পালো মোটামুটি ধৰক এই 11-12 তাৰিখত। আপুনি অহাৰ পিছতহে গম পাইছো। অহাৰ পিছত আৰু আপোনাৰ মানে পত্নী তাৰমানে ঘৰত নাই? নাই। তাৰপিছত আপুনি কৰ্মসূত্ৰে গুৱাহাটীত থাকে? মই গুৱাহাটীত হাজিৰা কৰা মানুহ, হাজিৰা কৰি থাকো। তাত মই গৈছিলো, মোৰ কেছটো লোৱা নাই। থানাৰ পৰা মানে বেয়া ব্যৱহাৰ কৰি ধৰিব গ'লে মোক খেদাই দিছে থানাৰ ভিতৰৰ পৰা। এইটো জোৰশিমলী থানাৰ পৰা। তাৰপিছত মই 6 গাঁৱত গৈছো আজি, 6 গাঁৱৰ পৰা মোৰ কেছটো লোৱা নাই। মই আইনৰ তাত এতিয়ালৈকে কোনো ধৰণৰ সহায় পোৱা নাই। মই উপায়হীন হৈ এতিয়া আপোনালোকক মাতিছো, আপোনালোকৰ মিডিয়াৰ জৰিয়তে। আৰু এটা মই লাষ্ট এটা কথা ক'ব বিচাৰিছো,
যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা অনুৰোধ জনাওঁ যে যিকোনো থানা এইটো সৰু হওক ডাঙৰ হওক চব মানুহৰ কাৰণে সমান। ফাৰ্ষ্টত আমাৰ এই জোৰশিমলী দেখা পাওঁ, প্ৰায় দেখা পাওঁ যে এই জোৰশিমলী থানাত সৰু মানুহবিলাকে কিবা কেছৰ কাৰণে গ'লে সিহঁতে কেছ ল'ব নোখোজে, বেয়া ব্যৱহাৰ কৰে, এনেকুৱা মই বহুত দেখা পাইছোঁ।